আজি হৈছে ২৮ জুলাই। আজি দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি গ'ল আৰু কেইবাটাও নতুন আঁচনিৰ আপডেট আহি গ'ল। কি আপডেট আহি গ'ল, কি আঁচনিৰ পইচা সোমাই গ'ল জানি লওক। যিবিলাক ঠাইত উচ্ছেদ কৰিলে সেইসকলৰ কাৰণে ভাল খবৰ আহি গ'ল। যদি আপোনালোকৰ NRC আছে আৰু যদি আপোনালোকৰ 1971 চনৰ আগৰ ভোটাৰ লিষ্ট আছে, তেনেহ'লে কিন্তু আপোনালোকে এতিয়া মাটিবিলাক ঘূৰাই পাব। আজি কিন্তু চৰকাৰৰ পৰা নতুন আপডেট আহি গৈছে। যিসকল মানুহৰ NRC আছে আৰু 31 চনৰ আগত ভোটাৰ লিষ্ট আছে, এতিয়া কিন্তু সেইসকলে মাটিৰ ক্ষতিপূৰণ লাভ কৰিব। যদি আপোনালোকৰ ঘৰ বাৰী উচ্ছেদ হৈছে, তেনেহ'লে কিন্তু আজি নতুন আপডেট আহি গৈছে হাইকোৰ্টৰ পৰা। এতিয়া কিন্তু আপোনালোকে মাটি বাৰী লাভ কৰিব। আজি কিন্তু আপোনাৰ কাৰণে ভাল খবৰ আহি গৈছে। আজি চেল্ফ হেল্প গ্ৰুপত নতুন আপডেট আহি গৈছে। সেইটো আপডেট হ'ল, যিসকলে উদ্যমিতা আঁচনিত আবেদন কৰিছে 10,000 টকা পোৱাৰ কাৰণে, সেইসকলৰ কাৰণে কিন্তু আজি ভাল খবৰ আহি গ'ল। আপোনালোকে কিন্তু আগষ্ট মাহত 10,000 টকাটো লাভ কৰিব। যিসকলে উদ্যমিতা আঁচনিত আবেদন কৰিছিল, এতিয়া কিন্তু সম্পূৰ্ণ নাম ভেৰিফাই হৈ গৈছে। আপোনালোকে কিন্তু আগষ্টত উদ্যমিতা আঁচনিত 10,000 টকাটো লাভ কৰিব। আজি কিন্তু চৰকাৰী আঁচনিত নতুন আপডেট আহি গৈছে। উদ্যমিতা আঁচনিৰ পইচা সোমোৱা আৰম্ভ হৈ গৈছে। এতিয়া যিসকলে উদ্যমিতা আঁচনিত আবেদন কৰিছে, সেইসকলে কিন্তু আগষ্ট মাহত উদ্যমিতা আঁচনিৰ 10,000 টকাটো ডাইৰেক্ট একাউণ্টত লাভ কৰিব। উদ্যমিতা আঁচনিৰ লিষ্ট সম্পূৰ্ণ ভেৰিফাই হৈ গৈছে। আপোনালোকে আগষ্ট মাহত উদ্যমিতা আঁচনিৰ 10,000 টকাটো একাউণ্টত লাভ কৰিব। আজি কিন্তু ৰেচন কাৰ্ডৰ নতুন আপডেট নিউজ আহি গ'ল। সেইটো হ'ল, যিসকল মানুহৰ ৰেচন কাৰ্ড আছে আৰু যিসকলে এইবাৰ নতুনকৈ ৰেচন কাৰ্ড আবেদন কৰিছে, এতিয়া কিন্তু এই মাহত সম্পূৰ্ণ ৰেচন কাৰ্ড ভেৰিফাই হৈ যাব। আপোনালোকে কিন্তু আগষ্ট মাহত ৰেচন কাৰ্ড লাভ কৰিব। যদি আপোনালোকৰ ৰেচন কাৰ্ড না আছিল আৰু আপোনালোকে এইবাৰ নতুনকৈ ৰেচন কাৰ্ড আবেদন কৰিছে, তেনেহ'লে কিন্তু এইবাৰ আপোনাৰ ৰেচন কাৰ্ড হৈ গ'ল। আৰু যদি আপোনালোকৰ ৰেচন কাৰ্ড আছিল আৰু আপোনাৰ ফেমিলিৰ কাৰোবাৰ নাম এড হোৱা নাই, তেনেহ'লে কিন্তু যদি আপোনালোকে এইবাৰ ৰেচন কাৰ্ডত নাম এড কৰিছে, তেনেহ'লে কিন্তু এতিয়া আপোনাৰ ৰেচন কাৰ্ডত ফেমিলি মেম্বাৰ নাম এড হৈ গৈছে। আজি কিন্তু ৰেচন কাৰ্ড নতুন আপডেট আহি গ'ল। এইবাৰ আৰু নতুনকৈ ৰেচন কাৰ্ড হৈ গ'ল আৰু যিবিলাক নাম এড কৰিছে সকলোৰ নাম এড হৈ গ'ল। আৰু যদি আপোনালোকৰ ৰেচন কাৰ্ড আপোনালোকে এতিয়া প্ৰতিমাহে লাভ কৰিব 1,000কৈ টকা। যিসকলে আত্মনিৰ্ভৰ আঁচনিত আবেদন কৰিছে, সেইসকলৰ কাৰণে ভাল খবৰ আহি গ'ল। যদি আপোনালোকে এইবাৰ আত্মনিৰ্ভৰ আঁচনিত আবেদন কৰিছিল আৰু আপোনালোকৰ নামটো ভেৰিফাই হৈ গৈছে, তেনেহ'লে কিন্তু আপোনালোকে আগষ্ট মাহত আত্মনিৰ্ভৰ আঁচনিৰ পইচা লাভ কৰিব। আজি কিন্তু আত্মনিৰ্ভৰ আঁচনিৰ নতুন আপডেট নিউজ আহি গ'ল। যিসকল মানুহে এতিয়ালৈকে আত্মনিৰ্ভৰ আঁচনিৰ বাকী পইচাটো লাভ কৰা নাই আৰু যিসকলে এইবাৰ নতুনকৈ আবেদন কৰিছে, সকলোৱে কিন্তু এইবাৰ আগষ্ট মাহত আত্মনিৰ্ভৰ আঁচনিৰ পইচা লাভ কৰিব। আজি কিন্তু নতুন আপডেট নিউজ আহি গৈছে।